আপোনালোকক মোৰ ইউটিউব চেনেললৈ আজি আপোনালোকে জানে অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হৈছিল আৰু তাতে কেইবাজনো মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিছে। তেওঁলোকৰ পৰ্টফলিঅ' এল'কেট হোৱা নাই, দেৰি আছে, কেইদিনমান পিছত কৰিব। কিন্তু আজি তাৰ পাছতে উল্লেখযোগ্য কথা হৈছে যে অসমৰ যি কেবিনেট বৈঠক হয়, কেবিনেট ডিচিশ্যন হয়, তাৰে ডিচিশ্যন কিছুমান লোৱা হৈছে। তাতে দুটা উল্লেখযোগ্য ডিচিশ্যন আছে, সেইকেইটাৰ কথা মই আপোনালোকক ক'ব বিচাৰোঁ। প্ৰথমটো হৈছে মানুহৰ পৰা গ্ৰেড 3 প্ৰমোশ্যন দিয়াৰ কথা আমি কৈ থাকোঁ, সেই বস্তুটোৰ ক্ষেত্ৰত এটা ডিচিশ্যন লৈছে। এই বস্তুটো ভাল কথা বুলিয়ে কওঁ, কিন্তু সঁচা অৰ্থত সেইটো গ্ৰাউণ্ডত কেনেকুৱা হয় সেই বস্তুটো মই ইয়াৰ পিছত কৈ আছোঁ। আৰু দ্বিতীয়তে হৈছে ডিএৰ কথা আমি কৈ থাকোঁ। ডিয়াৰনেছ এলাৱেঞ্চ এতিয়ালৈকে ইনক্ৰিজ কৰা হোৱা নাছিলে, যিহেতু 2% আপোনালোকৰ বঢ়াই দিয়া হৈছিলে। যিটো ইনফ্লেশ্যন আছে বা যিটো বস্তুৰ দাম আছে সেইটোতো বহুত বাঢ়িছে, তাৰ সমানুপাতিত বাৰু 2%টো বহুত কম হয়। কিন্তু তৎসত্ত্বেও 2%টো আজি ঘোষণা কৰা হ'ল আৰু জুন মাহৰ দৰমহাত আপোনালোকে 2%টো এডিশ্যনেলি আপোনালোকে পাব। কিন্তু ইয়াৰ পূৰ্বৰ 5 মাহ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে' 5 মাহৰ আপোনালোকৰ এৰিয়াৰ হ'ব। এই এৰিয়াৰটো ছিংগল ইনষ্টলমেণ্টত দিয়ে, 1, 2, 3 ইনষ্টলমেণ্টত দিয়ে, সেই বস্তুটো এতিয়ালৈকে কিন্তু কোৱা নাই। চ' এইবিলাক বাৰু এৰি পেলাই আজি কি বস্তুটো হ'ল, এই বস্তুখিনি ডিছকাছ কৰি পেলাই গোটেই কথাটো কওঁ। তো আপোনালোক সকলোৱে জানে আজি অসম যি চৰকাৰৰ যি মন্ত্ৰী হ'বলগীয়া আছে, কেবিনেট মন্ত্ৰী হ'বলগীয়া আছে, CMৰ লগত যি 4জনে শপত গ্ৰহণ কৰিছিলে তেওঁলোকক বাদ দি আজি যিসকলে শপত গ্ৰহণ কৰিলে তেওঁলোকেও মন্ত্ৰী বাব পাব। কিন্তু সেয়া কেইদিনমান পিছত তেওঁলোকক পৰ্টফলিঅ' এল'কেট কৰা হ'ব। কিন্তু তাৰ বাদেও আজিৰ দিনটোৰ উল্লেখযোগ্য এটা বস্তু হৈছে যে আজি কেবিনেট ডিচিশ্যন, কেবিনেট মিটিং আপোনালোকৰ হৈছিলে, কেবিনেট ডিচিশ্যন তাতে কিছুমান লোৱা হৈছে। চ' তাৰে উল্লেখযোগ্য দুটা ডিচিশ্যন আপোনালোকক শুনাব বিচাৰিছোঁ। প্ৰথমটো হৈছে যে গ্ৰেড 4 যিমানখিনি মানুহ আছে, আপোনালোক সকলোৱে মেছেজ কৰি থাকে যে আমি প্ৰমোশ্যন কেতিয়া পাম, পাম নে নাপাম, কি হ'বগৈ। তো আপোনালোকৰ ক্ষেত্ৰত ভাল এটা ডিচিশ্যন আনিছে, এইটো হৈছে যে 4ৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদোন্নতিত উৎসাহ। অৰ্থাৎ গ্ৰেড 4 যিখিনি এমপ্লয়ী আছে তেওঁলোকৰ প্ৰমোশ্যনৰ ক্ষেত্ৰত তেওঁলোকে উৎসাহ জগাইছে। উৎসাহটো কিন্তু যোগাইছেহে, কিন্তু সেইটো সঁচা অৰ্থত কিন্তু ইন দ্য গ্ৰাউণ্ড ৰিয়েলিটি সেইটো ফলপ্ৰসূ নহয়। মই প্ৰথমতে কৈ দিছোঁ, কিয় গ্ৰেড 3খিনিয়ে প্ৰমোশ্যন নাপায়, গ্ৰেড 4খিনিয়ে ক'ৰ পৰা প্ৰমোশ্যন পাব। এইবিলাক কাগজে কলমে লিখি পেলাই লাভ নাই। সঁচা অৰ্থত যদি কৰিব পাৰে তেতিয়াহে মানিম। কিন্তু ইয়াতে যি কি নহওক, ইয়াতে লিখিছে সেৱাৰত 4ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক 3য় বৰ্গৰ পদলৈ পদোন্নতি দিয়াৰ প্ৰক্ৰিয়া সুসংগঠিতভাৱে নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে কেবিনেটে অসম মাধ্যমিক শিক্ষা প্ৰাদেশিকৃত বিদ্যালয় অৰ্থাৎ প্ৰভিন্সিয়েলাইজ যিখিনি স্কুল আছে সেৱা সংশোধনী বিধি 2026 সংশোধনৰ অনুমোদন জনাইছে। চ' এই যিটো কেবিনেট ডিচিশ্যন লৈছে এইটো সকলো ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত নহয়, এইটো অকল যিখিনি স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট আছে, স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যিখিনি প্ৰভিন্সিয়েলাইজ স্কুল আছে তেওঁলোকৰ যিটো ছাৰ্ভিচ ৰুল আছে সেইটোৰ এমেণ্ডমেণ্ট তেওঁলোকে কৰিছে 2026। চ' সেইখিনিৰ এগেইনষ্টত যিখিনি আপোনাৰ বৰ্তমান অসম মাধ্যমিক শিক্ষাৰ অধীনত যিসকলে গ্ৰেড 4 কাম কৰি আছে তেওঁলোকে গ্ৰেড 3লৈ, অৰ্থাৎ গ্ৰেড 4 যিখিনি মানুহ আছে জুনিয়ৰ ষ্টেণ্ড, গ্ৰেড 3 মানে প্ৰথম বস্তু তেওঁলোকে জুনিয়ৰ ষ্টেণ্ড। তো তালৈ প্ৰমোশ্যন পাবলৈ তেওঁলোকৰ পদটো ওলাইছে। পদটো ওলাব কেনেকৈ? যেতিয়া গ্ৰেড 3 যিজন জুনিয়ৰ ষ্টেণ্ড আছে তেওঁ যেতিয়া প্ৰমোশ্যন পাব তেতিয়াই হ'ব। কেইটা পষ্ট আছে, গ্ৰেড 4 মানুহটো বেছি আছে, গ্ৰেড 3 পষ্ট 1-2টা আছে। তো কিমানজন মানুহক প্ৰমোশ্যন দিব, এই বস্তুখিনি সংশোধনী কৰিবৰ কাৰণে সেইটোৰ কাৰণে সদৌ অসম কৰ্মচাৰী পৰিষদেও ধৰি আছে যে পষ্টৰ সংখ্যা বঢ়াব লাগে, এডিশ্যনেল আপোনালোকৰ প্ৰমোশ্যনেল পষ্ট ক্ৰিয়েট কৰিব লাগে, যাতে তলৰ মানুহখিনিও প্ৰমোশ্যন পায় আৰু তাৰ পাছত গ্ৰেড 4 মানুহখিনিও গ্ৰেড 3লৈ যাতে প্ৰমোশ্যন পাব পাৰে। চ' এই যিটো বস্তু কৰিছে এইটো নিশ্চিতভাৱে এটা ভাল কাম কৰিছে। কিন্তু তৎসত্ত্বেও যেতিয়ালৈকে গ্ৰাউণ্ডত ইয়াৰ ৰিলেটেড কাম কাজখিনি নহয় তেতিয়ালৈকে কিন্তু ইয়াৰ সঁচা অৰ্থত ইয়াৰ ইমপ্লিমেণ্টেশ্যন কিন্তু কেতিয়াও নহ'ব। আৰু এইটো মই স্পষ্টভাৱে মই ক'বলৈ বিচাৰিছোঁ, কোনোবাই যদি কটাক্ষ কৰিব আহে বা কোনোবাই যদি ইয়াক চেলেঞ্জ কৰিব আহে, সেই চেলেঞ্জ মই একচেপ্ট কৰিবলৈ মই ৰেডি আছোঁ। দ্বিতীয়তে আৰু এটা বস্তু যিটো বাৰে বাৰে আমি কৈ থাকোঁ, আমি কি আৰু এইবিলাক বেছি নকওঁ আৰু, ইয়াতে দিছে ৰাজ্যিক কৰ্মচাৰী পেঞ্চনৰ বাবে সুখবৰ। কেবিনেটে ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে মৰগীয়া ভাত্তা অৰ্থাৎ DA অৰ্থাৎ ডিয়াৰনেছ এলাৱেঞ্চ আৰু মৰগীয়া সাহাৰ্য DR অৰ্থাৎ ডিয়াৰনেছ ৰিলিফ 58%ৰ পৰা 60%লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ 58ৰ পৰা জাষ্ট 60% কৰিছে, অৰ্থাৎ 2% বৃদ্ধি কৰিছে। এই বৰ্ধিত হাৰ জুন 2026 দৰমহা পেঞ্চনৰ সৈতে জুলাই 2026 প্ৰদান কৰা হ'ব। চ' জুন মাহত আপোনালোকৰ 2% দিয়ে লাগিবলৈ চেলাৰীটো অলপ বাঢ়িব, কিন্তু যোৱা 5 মাহ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে' এৰিয়াৰ হৈ থাকিলে এই এৰিয়াৰ কেতিয়া দিব সেইটো ভগৱান জানে আৰু।
কিন্তু এটা কথা 2% ডিএ বাঢ়িছে, কিন্তু বস্তুৰ দাম কিমান বাঢ়িলে? তেলৰ দাম আপোনাৰ বাঢ়ি বাঢ়ি মোটামুটি 8 টকা 9 টকা তেলৰ দাম বাঢ়িলে। ডিএটো 60 জেগাত এইটো 65 বা 70 কৰিব লাগিছিলে, বহুত কম হ'ল এইটো বস্তু। ডিএটো বাঢ়িব 2%, কিন্তু আপোনাৰ ইফালে বস্তুৰ দাম বাঢ়িব আপোনাৰ 10%। তো এই বস্তুটোতো নহ'ব। তো যি কি নহওক এইটো অলপ কমেডি কৰি দিয়ক, এইটো বাদ দিয়ক। তো এতিয়া কথা হৈছে যে 5 মাহৰ এৰিয়াৰ হ'ব আৰু জুন মাহৰ দৰমহাৰ লগত আপোনালোকে 2% এডিশ্যনেল আপোনালোকে দিয়ে লাভ কৰিব, আৰু জুলাই মাহতো 3% এডিশ্যনেল ইনক্ৰিমেণ্ট পাবই। চ' যি কি নহওক এইখিনি হৈছে বস্তু। দেখা পালে গ্ৰেড 4 পৰা গ্ৰেড 3লৈ প্ৰমোশ্যনৰ ক্ষেত্ৰত এই ধৰণৰ তেওঁলোকে স্কুল এডুকেশ্যনৰ ক্ষেত্ৰত এই বস্তুটো কৰিছে। আমি আশা কৰোঁ এইটো প্ৰত্যেক বিভাগৰ ক্ষেত্ৰতে কৰিব, কাৰণ গ্ৰেড 4টো আজিকালি বহুত পঢ়া শুনা বা জনা বুজা মানুহে সোমায়, আৰু তেওঁলোকে প্ৰমোশ্যনৰ এটা আশা লৈ পেলাই তেওঁলোকে বহি থাকে। সেই বস্তুটো তেওঁলোকে ধৰক আশা কৰি থাকে যাতে গ্ৰেড 3 পষ্ট এটা পাওঁগৈ। তো সেই বস্তুটো কৰিব লাগে নিশ্চিতভাৱে, প্ৰত্যেক বিভাগৰ ক্ষেত্ৰতে কৰিব লাগে, অকল স্কুলৰ ক্ষেত্ৰতে নহয়। কিন্তু বস্তুটো হৈছে যে গ্ৰেড 4ৰ পৰা গ্ৰেড 3লৈ এটা স্পেচিফিক এটা পাৰ্চেণ্টেজ এটা থাকে প্ৰমোশ্যনৰ কাৰণে, আৰু গ্ৰেড 3 মানুহখিনি যদি প্ৰমোশ্যন নহয় সেই পষ্টবিলাক খালী নহয়। সেই পষ্টবিলাক যদি খালী নহয়, গ্ৰেড 4 মানুহে তালৈ প্ৰমোশ্যন পাব কেনেকৈ? চ' এই বস্তুটো যদি কৰিবলৈ হয়, গোটেই মানুহখিনি, গোটেই কেডাৰবিলাকৰ প্ৰমোশ্যনটো এটা ৰেচনেলাইজ কৰি পেলাই এটা ষ্ট্ৰীমলাইন কৰিব লাগিব, তেতিয়াহে এই বস্তুটো কিন্তু সঁচা অৰ্থত হ'ব। কেবিনেট ডিচিশ্যন এটা লৈ পেলাই বহি থাকিলে নহ'ব, প্ৰত্যেক বিভাগৰ মানুহৰ ক্ষেত্ৰত এই বস্তুটো কৰিব লাগিব। আজি মই এটা চিম্পল এটা উদাহৰণ মই দিছোঁ। CM ছাৰে ক'লে চিফ ছেক্ৰেটেৰীয়ে সকলো জিলা আয়ুক্তলৈ, ডিষ্ট্ৰিক্ট কমিশ্যনাৰলৈ লেটাৰ দিলে যে DPC বঢ়াব লাগে, অৰ্থাৎ ডিপাৰ্টমেণ্টেল প্ৰমোশ্যন কমিটি, জুনিয়ৰ ষ্টেণ্ডৰ পৰা ছিনিয়ৰ ষ্টেণ্ড, ছিনিয়ৰ ষ্টেণ্ডৰ পৰা কি বুলি কয় ছুপাৰভাইজাৰী ষ্টেণ্ড, ছুপাৰভাইজাৰীৰ পৰা তাৰপিছত হেড এষ্টেণ্ড, RSAO কিবা কিবি এইবিলাক। মই এটা ডিপাৰ্টমেণ্টৰ কথাই কৈ আছোঁ। মেক্সিমাম ডিষ্ট্ৰিক্টত আজিলৈকে DPC বহাই নাই। তো এইবিলাক তেওঁলোকে নামানেই, তেওঁলোকে গভৰ্ণমেণ্টৰ কথাই, নিজে গভৰ্ণমেণ্ট কিন্তু নিজে গভৰ্ণমেণ্টৰ কথা নুশুনে। তো এইবিলাক বস্তু ইমপ্লিমেণ্ট কৰিবলৈ হ'লে পেনাল্টি লগাওক, পেনাল্টি লগালেহে, যদি তেওঁলোকৰ পেনাল্টি মানে ফাইনেন্সিয়েল পেনাল্টি নহয়, ফাইনেন্সিয়েল পেনাল্টি দিলে মানুহে পইচা দিবলৈ মানে ভয় নকৰে। তেওঁলোকৰ ছাৰ্ভিচত পেনাল্টি লগাওক, তেওঁলোকৰ ACR বেয়া হ'ব যদি তেওঁলোকে সেই টাইমৰ ভিতৰত যদি তেওঁলোকে সেই কামটো নকৰে। তেনেকুৱা ধৰণৰ কাম কৰিলেহে, তেতিয়াহে কিন্তু সঁচা অৰ্থত এই মাননীয় মুখ্যমন্ত্ৰী মহোদয় CM হিমন্ত বিশ্ব ছাৰে যিবিলাক কাম কৰিছে, সেইটো মানুহখিনি বহুত ভালৰ কাৰণে কাম কৰিছে। কিন্তু তেওঁ কৰিলেই নহ'ব, যিখিনি অফিচাৰ্ছ আছে বা যিখিনি ডিপাৰ্টমেণ্টছ আছে, এইখিনিয়ে যদি একগোট হৈ পেলাই ষ্ট্ৰীমলাইন হৈ পেলাই যদি কামবিলাক নকৰে, তেতিয়া কিন্তু কোনো ধৰণৰ ফলপ্ৰসূ নহ'ব এই যিবিলাক কেবিনেট ডিচিশ্যন আছে। চ' মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আহ্বান জনাইছোঁ, তেওঁকো ৰিকুৱেষ্ট কৰিছোঁ যাতে এই বস্তুখিনিৰ প্ৰতিও তেওঁলোকে মন দিয়ে। চ' ইমানখিনি কথা আছিলে। কিবা যদি আপোনালোকৰ ক'বলৈ আছে কমেণ্টত জনাব, গোটেইখিনি বস্তু পঢ়িম, আপোনালোকৰ কমেণ্টবিলাক বেলেগেও পঢ়ে, চ' জনাব, তাতে আমি ডিছকাছ কৰিম। থেংক ইউ।